আমাক ন্যায় লাগে। যোনটো ৰিপৰ্ট আহিছে সেইটো আমি ৰাইজে কোনোমতে মানি ল'ব নোৱাৰোঁ। আমি এই ৰিপৰ্টটো যদি সঠিক আৰু কৰি নিদিয়ে, ফৰেনচিক ৰিপৰ্ট কৰি নিদিয়ে, ওপৰলৈকে আমি যাম। আমি যেতিয়ালৈকে এইটো সঠিক ৰিপৰ্ট নেপাওঁ, আমি এই জুই জ্বলিয়ে থাকিব, পথ অৱৰোধ হৈয়ে থাকিব, এই সংগ্ৰাম হৈয়ে থাকিব। চক আমার মতে যে হোস্টেলটো টোটালি বন্ধ হব লাগে। হোস্টেলটো খোলা কোনো পৰ্যায় নাই, এই হিসাবে হোস্টেলটো নচলে। এই হোস্টেলটো খোলা পৰ্যায় নাই, কিন্তু বিদ্যালয়ত থকা যি ষ্টুডেণ্টৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অলপ দিন তদন্ত হওক, তদন্ত হৈ উইদিন 1 উইক 15 ডেজৰ ভিতৰত স্কুলটো খোলা ব্যৱস্থা কৰিলে ভাল হ'ব নেকি। আমি দল সংগঠন, আমি ৰাইজে, আমি সবে ডিছকাছ এটা কৰি মেলি স্কুলটো খুলিলে ভাল হ'ব নেকি। যিহেতু এই স্কুলত ঢেৰ ষ্টুডেণ্ট আছে, আমাৰ তিৰাপ অঞ্চলৰ ঢেৰ ষ্টুডেণ্টে ষ্টাডি কৰি আছে। এই ষ্টুডেণ্টৰ ফিউচাৰক চাই পেলাই স্কুলটো খুলিলে ভাল হ'ব নেকি বুলি আমি আশা কৰোঁ। এইটোতো কোনো পৰ্যায়ে আমি এইটো স্বীকাৰ কৰিব নোৱাৰোঁ। যিটো PM ৰিপৰ্ট আহি গ'ল, এইটো কাৰণে আজি ৰাইজত ৰাস্তাত ওলাইছে। এইটো ওলাবই। চক যিধৰণে যোৱাকালি আমি চিফ যোৱাৰ অৱস্থাত ল'ৰাটোক দেখিলোঁ, এইটোতো সহ্য কৰিব নোৱাৰা অৱস্থা আছে। আমি এইটোৱে বিচাৰোঁ, আমি ন্যায় লাগে দোষীক, আৰু এই ন্যায়ৰ কাৰণে আমি ফাইট কৰি আছোঁ। যোৱাকালিও কৰিছিলোঁ, আজি আকৌ ৰাইজ ওলাইছে। এনেকুৱা ৰিপৰ্ট যদি আহে, প্ৰশাসনে যদি এনেকুৱা ৰিপৰ্ট ওলায়, তেতিয়া এইটো সহ্য কৰিবলগীয়া ৰিপৰ্ট নহয়। আমি এইটো ক'ব বিচাৰোঁ। আমি দাবী কৰোঁ, যোনটো আমাৰ ল'ৰাটো আমাৰ মাজৰ পৰা হেৰাই গৈছে, সি ন্যায় পাব লাগে। যদি ন্যায় নাপায়, কিন্তু এই আমি যোনটো ওলাই আহিছে, ইয়াক আমি ৰখাবলৈ কোনো আমি পৰ্যায় নোৱাৰিম। সেইকাৰণে আমি পুলিচ প্ৰশাসনক আমি এইটোও ক'ব বিচাৰোঁ, আপোনালোকে উচিত তদন্ত কৰি একদম PM ৰিপৰ্টটো একদম উচিত তদন্ত কৰি ধুনীয়াকৈ ভালকৈ PM ৰিপৰ্ট এটা ওলায় বুলি আমি আশা কৰোঁ পুলিচৰ লগত। মৃতদেহ হাত ভৰি বন্ধা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিলে। আমি দিনজোৰা আমি যি প্ৰতিবাদ কৰিছিলোঁ, প্ৰশাসনে আমি সহায় সহযোগিতা আগবঢ়াই তেখেতসকলে যি পষ্টমৰ্টেমৰ ওপৰৰ কাৰণে আমি আগবঢ়াই দিছিলোঁ। কিন্তু আজি পষ্টমৰ্টেমৰ ওপৰত যি আমাৰ মৰণোত্তৰ পৰীক্ষা আমি লাভ কৰিছোঁ, তাত আমি কোনো দল সংগঠন বা স্থানীয় ৰাইজ বা পৰিয়ালবৰ্গ আমি সন্তুষ্ট নহয়। ইয়াত ক'ৰবাত নহয় ক'ৰবাত ইয়াত গাফিলতি কৰিছে, প্ৰশাসনে হওক বা তেখেতসকলৰ স্বাস্থ্য বিভাগে হওক, ক'ৰবাত গাফিলতি কৰিছে যেন আমাৰ অনুভৱ হৈছে। গতিকে আমি এই পষ্টমৰ্টেম বা এনেকুৱা যি প্ৰতিবেদন দাখিল কৰিছে, তাত কোনো ধৰণে আমি সন্তুষ্ট নহয়। গতিকে আজি পুনৰবাৰ আমাৰ তিৰাপ অঞ্চলৰ জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে আহি ইয়াৰ ৰাস্তা ব্লক কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত যেতিয়ালৈকে আমি উচিত তদন্ত বা উচিত ন্যায় নাপাওঁ, পৰিয়ালবৰ্গ হৈ ৰাইজৰ সহযোগত আমি প্ৰতিবাদী কাৰ্যসূচী চলাই নিম।